গোলাঘাটত চাইবাৰ ক্ৰাইমৰ জৰিয়তে ধন লুটৰ ঘটনা। নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়াৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি অভিনৱ কৌশলেৰে সৰকাই নিলে ধন। ব্যৱহাৰ কৰিলে CRPFৰ নামো। অৱশ্যে ক্ষেত্ৰত ভুক্তভোগীৰ অসচেতনতাৰ দিশো চূড়ান্তভাৱে উন্মোচিত হৈছে। গোলাঘাট বৰুৱা গাঁৱৰ নিপেন কোঁৱৰ নামৰ ব্যক্তিজনৰ ৫১,০০০ টকা পানীত পেলাই এতিয়া গোলাঘাট সদৰ আৰক্ষী থানাৰ কাষ চাপিছে। ঘটনাটো অতি আমোদজনকো। নুমলীগড় শোধনাগাৰৰ উচ্চপদস্থ বিষয়া ডক্টৰ কাজল শইকীয়াৰ এই ফেচবুক একাউণ্টলৈ মন কৰকচোন। বিভিন্ন জনলৈ বন্ধুত্বৰ অনুৰোধ বাৰ্তা আদি নিয়মিতভাৱে প্ৰেৰণ কৰা হয় এই একাউণ্টটোৰ পৰা। প্ৰকৃততে কোনো অজ্ঞাত চক্ৰই উক্ত ভুৱা ফেচবুক একাউণ্টটো খুলি চলাই আছে দীৰ্ঘদিন ধৰি। এইবাৰ জালত পেলালে নিপেন কোঁৱৰক। প্ৰথমতে ফেচবুক মেছেঞ্জাৰত কাজল শইকীয়াৰ ফেচবুকৰ বাৰ্তা দিয়া হ'ল। এজন CRPFৰ বিষয়া বদলি হৈছে। তেওঁৰ ইলেক্ট্ৰনিক সামগ্ৰী, চকী, টেবুল, আলমিৰা, সোফা আদি অতি কম মূল্যত বিক্ৰী কৰিব। সেয়েহে পাৰিলে ল'বলৈ অনুৰোধ জনোৱা হয়। তাৰ পাছতেই CRPFৰ বিষয়া নিজকে সুশীল কুমাৰ বুলি পৰিচয় দি হোৱাটছআপত বিক্ৰী কৰা সামগ্ৰীৰ তালিকা প্ৰেৰণ কৰি ৬৫,০০০ টকাত বিক্ৰী কৰা হ'ব বুলি জানিবলৈ দিয়ে। যোৱা দেওবাৰে এই কাজল শইকীয়া ছাৰ নাম্বাৰত মানে মেছেঞ্জাৰত মোলৈ এটা মেছেজ আহিলে এই NILৰ বিষয়ববীয়া যে আমাৰ এজন CSFৰ অফিচাৰ তেখেত সুশীল কুমাৰ তেখেত ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যাব, গতিকে তেখেতৰ মানে ফাৰ্নিচাৰ অলপ বস্তু আছে আৰু ইলেক্ট্ৰিকেল কিছুমান বস্তু আছে, যে তোমাক যদি লাগে তুমি কম দামত লৈ ল'ব পাৰিবা। তো তেতিয়া মই ক'লোঁ বোলে ঠিক আছে ছাৰ, আপুনি কৈছে যেতিয়া মই চাম। তাৰপৰা মই তোমাৰ নাম্বাৰটো দিয়া, মানে মই সুশীল কুমাৰক দি দিওঁ। তাৰপৰা মই নাম্বাৰটো পঠিয়াই দিলোঁ। নাম্বাৰটো পঠিয়াই দিয়াৰ পিছত সুশীল কুমাৰ বুলি কোৱা এজনৰ পৰা ফোন আহিলে। ফোন অহাত মোক সুধিলে যে এনেকুৱা ছাৰে মোক কাজল শইকীয়া ছাৰে মোক নাম্বাৰটো দিছে আপোনাৰ, যে আপোনাক এইকেইটা বস্তু লাগিব নেকি? মই চাওঁ আপুনি পঠিয়াই দিয়ক। মই কৈছে হোৱাটছআপত মই পঠিয়াই দিছোঁ, আপুনি চাই লওক। গতিকে তাৰ দামটো সম্পূৰ্ণভাৱে লিখি দিলে। তাৰপৰা মই ক'লোঁ ঠিক আছে, ভালেই কথা। মই ছাৰক আকৌ মানে মেছেঞ্জাৰত মেছেজ কৰিলোঁ যে ছাৰ বস্তুকেইটা মই চালোঁ, ঠিক আছে তুমি ল'ৰাই যদি ল'ব পাৰিবা, সকলো ৰেচপনচিবিলিটি মোৰ আছে, চিন্তা কৰিব নালাগে পইচাৰ কাৰণে। মই নিজে চাইছোঁ, মই সেইকাৰণে তোমাক কথাষাৰ জনাইছোঁ, পাৰিলে লৈ থোৱা। তো মই ঠিক আছে, আপোনাৰ কথা মতে মই তেনেকৈ হ'ব, ঠিক আছে কৰিলোঁ। যে তুমি চিন্তা নকৰিবা, মোক ল'বলৈ ক'লে মোৰ পইচা আছে নাই সুধিলে এই আশীষ কুমাৰে। ইমান পৰিমাণৰ ধন নাই বুলি জনোৱাত এতিয়া মাত্ৰ ২০,০০০ টকা দিলেই হ'ব অৱগত কৰি এইবাৰ পেটিএমৰ স্কেনাৰ প্ৰেৰণ কৰে। NRLৰ বিষয়া কাজল শইকীয়াৰ অনুৰোধ মৰ্মে নিপেন কোঁৱৰে অনলাইন যোগে ২০,০০০ টকা প্ৰেৰণ কৰে। পৰৱৰ্তী দিনত ফোন যোগে ধন দিবলৈ বাৰে বাৰে অনুৰোধ জনায়। আনকি CRPFৰ দলে বদলি হোৱাৰ পাছত সামগ্ৰী পেকিং কৰি থকা ফটো নিপেন কোঁৱৰলৈ পঠাবৰ বাবে সামগ্ৰীসমূহ পেকিং কৰি সাজু কৰা ফটো প্ৰেৰণ কৰে। বিশ্বাস জন্মাত নিপেন কোঁৱৰে পুনৰ ১৫,৫০০ টকা, ১৫,০০০ টকা, গাড়ী ভাড়া ৫০০ টকাকে ধৰি ৫১,৫০০ টকা প্ৰেৰণ কৰে। কিন্তু ঘৰত অপেক্ষা কৰি কম মূল্যত পোৱা সামগ্ৰীসমূহ গাড়ীত নাহে। অৱশেষত বুজিবলৈ আৰু বাকী নাথাকিল যে প্ৰকৃততে প্ৰবঞ্চকৰহে ফান্দত পৰি টকাকেইটা পানীত পৰিল। আৰু ইতিমধ্যে দাখিল কৰিছে আৰক্ষী থানাত এজাহাৰ। গোলাঘাটৰ পৰা চন্দন কৰ্মাকাৰ ৰিপৰ্টাৰ লাইভ অসম। মই ক'লোঁ মোৰ ওচৰততো বৰ্তমান পইচা নাই। ক'লে কিমান আছে? মই ক'লোঁ টকা ২০,০০০ আছে। তো কৈছে ২০,০০০ আপুনি পঠাই দিয়ক। মোক স্কেনাৰ দিলে, মই ২০,০০০ টকা পঠাই দিলোঁ। তাৰপৰা কৈছে যে আপোনাৰ বস্তু পেক হৈ আছে, পেকিং কৰি আছে। তাকো আকৌ ফটো পঠালে মোক যে বস্তু পেক হৈ আছে। মই ঠিকে ভাবিলোঁ। তাৰপৰা সেইদিনটো গ'ল। কালি দিনটোত আপোনাৰ তেতিয়া ক'লে যে আপুনি এটা কাম কৰক, ১৫,৫০০ টকা দিয়ক, বস্তুটো মানে ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে লাগিব, এনেকুৱা ধৰণৰ কথা। মানে CSF ছাৰৰ লগত মানে এনেকুৱা ধৰণৰ ওপৰৰ লগত কথা পাতিলোঁ, গতিকে পইচা দিব লাগিব আকৌ, কিন্তু আপোনাৰ একাউণ্টতে সোমাই যাব বুলি ক'লে। তাৰপৰা মই ১৫,৫০০ পঠাই দিলোঁ। ক'লে যে আপুনি একেচতে পঠিয়াই দিলে, ভুল কৰিলে, যে ১৫,০০০ এবাৰ পঠাবলৈ আহিছিলে আৰু ৫০০ টকা তেনেকৈ পঠিয়াই দিয়ক। মই লগালগ আকৌ ১০ মিনিটত আপোনাৰ একাউণ্টত আকৌ ট্ৰেন্সফাৰ হৈ যাব। মই লগালগ সেয়া পঠিয়াই দিলোঁ। পঠিয়াই দিয়াৰ পিছত লাহেকৈ গম পাইছোঁ যে পিছত মই বস্তু আহিছেনে কৈছোঁ, তেখেতলোকে কৈছে যে বস্তু এতিয়া অলৰেডি নগাঁও পাইছে, কিবা কিবি কৈছোঁ। মই টাউনশ্বিপৰ বস্তুটো নগাঁও কেনেকৈ পালে? নহয়, আমি বোলে টাউনশ্বিপতে নগাঁৱৰ পৰাহে বস্তু পঠিয়াম, তেনেকৈ বুলি ক'লে। তাৰপৰা RTOও বৰ্তমান মোলৈ ফোন কৰি আছে, যাতে আনেও এনেকুৱা এটা নহওক। যিহেতু মই তাৰপিছত ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা বতৰা পাতিলোঁ, তেখেতলোকৰ লগত মানে মই এটা পৰ্টেলত মানে তেখেতলোকে এখন কেছ দিলোঁ। কেছ দিয়াৰ পিছত এতিয়া তেখেতলোকে যিজন চাহিল বুলি কোৱা নামত মানে পইচা একাউণ্টত সোমাইছিলে, অলৰেডি তেখেতৰ মানে একাউণ্টখন মানে ব্লক কৰিছোঁ বুলি কৈছে। আৰু ৩০,৩০০ টকা এটা তেখেতলোকে পাইছে
আৰু সেইটো হোল্ড কৰি ৰাখিছে। মোক এখন থানাত এজাহাৰ দিবলৈ ক'লে, মই এজাহাৰখন দি কৰি আহিছোঁ। এতিয়া কৈছে এসপ্তাহ দিন ৰ'বলৈ কৈছে, তেতিয়া পইচাটো বেক হ'ব পাৰে এইটো কৈছে। সম্পূৰ্ণ ভুৱা এটা চক্ৰ। এটা ভুৱা চক্ৰ হয়, যাতে আৰু আন মানুহ নফচক এনেকুৱা এটা নহওক। মানে এই সৰ্বসাধাৰণ মানুহবিলাকক এনেকুৱা বহুতে মানে এটা উপচক্ৰ এইটো কৰিছে, যাতে অসমৰ মানুহ সজাগ হওক। সেয়াই মোৰ ফালৰ পৰা মই জনালোঁ আপোনালোকক। ধন্যবাদ। কাজল শইকীয়াৰ নামত ভুৱা এটা ফেচবুক চলি আছে। মই ছাৰকো অৱগত কৰিলোঁ কথাষাৰ। ছাৰেও কৈছে যে তুমি থানাত যোৱা, কোৱা মতে ছাৰৰ মতে মই আহি পিনি সেইবিলাক কৰিলোঁ। আৰু ছাৰেও নিজে প্ৰশাসনক মানে অৱগত কৰিছোঁ বুলি কৈছে মোকো। মানে ফেচবুক মেছেঞ্জাৰৰ পৰা মেছেজ কৰিছিলে। হয় হয়, ইমান। মোৰ নাম নিপেন কুমাৰ, ঘৰ কোনে? ঘৰ ফৰকাটিং বৰুৱা গাঁও। সৰ্বমুঠ কিমান পইচা দিলে আপুনি? মই সৰ্বমুঠ আপোনাৰ 51,000 টকা তেখেতলোকক দিয়া হ'ল।